हेलो गाइस व्हाट्सअप है वेलकम बैक टू आवर चैनल। तो गाइस मैंने आज मैं तमाम गरम हमें रिसीव एकदम तो इधर मैं कने हाय 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 तो गाइस मैंने भाई ভাল লাগে আৰু তো গাইস মানে বহুত গৰম আজি বহুত দিনৰ পৰা ভিডিও বনা পাৰে নাই মানে ভিডিও বনাব ইচ্ছা জনাৰ পিছত কি কৰিব মানে ঘৰতে বহি আছে এনে কোকো হয় নাই মানে আমাৰ প্ৰথম আমাৰ কথা আদি আমাৰ মানে বিটিসি ইলেকশন হল ইলেকশনটো বৰ্তমান ৰিজাল্ট দিলে হাগ্ৰামা মহিলে জিকিয়ে গল তো হাগ্ৰামা মহিলে বৰ্তমান আৰু বিটিসি শাসন আৰু মানে আৰম্ভ কৰিব আৰু নতুনকে তো ইলেকশনৰ কাৰণে কোকো যোৱা নছলো আৰু সেকেন্ড কথা সবতকে দুখৰ খবৰ যে আমাৰ জুবিন দা আমাৰ মাজত নাই তেওঁৰ যেটো অকস্মাত মৃত্যুৰ কাৰণে মানে মই বুলি না গোটেই অসমখানে সকলো আছে গোটেই অসমৰ দুখ লাগিছে আৰু তাৰ কাৰণে মানে ইচ্ছা জন আছে ভিডিঅ বনাবা তো সেইকাৰণে আজি বহুত দিনৰ মূৰত ভিডিঅটো বনালো দুখটো বহুত লাগিছে কিন্তু কি কৰিব উপায় নাই আৰু যেটো হৈছে তো আমি একসেপ্ট কৰিবই লাগিব তো জুবিন দাৰ লগত মানে বৰ এটা আশা আছিল যে যদি মানে মোৰ ধৰি লওক ইউটিউবৰ অলপমান গ্ৰো হৈছে ধৰি লওক ইউটিউবাৰ বুলি আৰু মানুহে জানে আৰু তো জুবিন দাক মানে পাৰ্সনেলি যাই লগ কৰিব বৰ ইচ্ছা আছিল কিন্তু এই আশাটো আশা হৈ ৰাখি গল কিন্তু কি কৰিব উপায় নাই তো আমাক এটা বৰ্তমান ৰাইজক উত্তৰ লাগে মোক উত্তৰ লাগে জুবিন দাৰ মৃত্যু কিয় হল জুবিন দাৰ মৃত্যুৰ যেটো দোষী আছে তেওঁলোকে যাতে শাস্তি পায় সেইটো আমি বিচাৰো তো বাকিখিনি আর কি কম আৰু তো মই যে আছো আজি আমাৰ মামাতে ঘৰত মানে মই কৈছোৱে মই ঘৰতে বহি আছো আৰু কোকো যোৱা নাই মানে মই ঘৰতে বহি মোবাইল চাই থাকো চিনেমা চাই থাকো সেই কৰি থাকো মামা হন্তৰ মোক মাতি আছে যে ফুলৱা চুলবা অলপ এনে কি কৰি থাকা ঘৰতে সেইকাৰণে ভাবিলো আজি মামাতে পৰা ফুৰি আহো তো মই যাম মেৰগুচি হয় মেৰগুচিত মানে দুৰ্গা পূজাৰ যেহেতু প্ৰিপাৰেশ্যন চলি আছে মই আপোনালোকক যাই দেখাম কি কি কেনেকে প্ৰিপাৰেশ্যন কৰিছে আৰু অলপমান গাড়ীখনতো মানে মোৰ সেই নাই আৰু পাম নাই আৰু গাড়ীখন অলপমান চেণ্ডালে মানে মাত কৰি আছে সেইটো মানে দি ল'ম আৰু ভাল কৰি ল'ম বাকি ইফালে পূজা অলপমান ধুমধামেৰে নহয় কাৰণ জুবিন দা যেহেতু নাই আৰু পূজা কি হ'ব বিহু ফাংচন কি হ'ব উপায় নাই আৰু কি কৰিব জুবিন দা বিহীন বিহু ফাংচন পূজা ভাল লাগব না চাই কিনে কিন্তু সেইকাৰণে এইবাৰ মানে জুবিন দাৰ মৃত্যু হোৱাৰ কাৰণে এইবাৰ আমাৰ বৰমাত ৰাৱণ পোৰাটো নহয় যোৱাবাৰ মানে প্ৰত্যেকবাৰে যেহেতু বৰমাত ৰাৱণ পোৰা কৰে ফাংচন পাতে তো সেইখিনি এইবাৰ নহয় মানে অকল পূজাটো হ'ব ফাংচনখিনি আৰু ৰাৱণ পোৰাখিনি নহয় গতিকে যিখিনি হয় মই আপোনালোকক দেখাবৰ চেষ্টা কৰিম বা দেখাম আৰু ভিডিঅ' বনাম তাৰ ওপৰত বা আৰু মেৰগুচিকো আহিব চেষ্টা কৰিম আৰু আজি অলপ দেখা দিম আৰু কেনকে প্ৰিপাৰেশ্যন কৰিছে সেইখিনি দেখাম চলিছে মেৰগুচি দুৰ্গা পূজাৰ প্ৰিপাৰেশ্যন চকৰিত কৰি আছে পেনেল সাজিছে অলপমান আৰু এইফালে ৰাস্তাত মানে যি লাইটকেইটা দিছে আৰু তো বেছি ডাঙৰ কৰা নাই যদিও অলপ চলপ সৰু সুৰা কৰিছে গাড়ীখন মই যাই ভাল কৰি ৰ'ব সেইকাৰণে দুৰ্গা পূজাৰ গেট আৰু ইফালে চিধাই ইনকে যাব লাগে তাতে হ'ব মেৰগুচি দুৰ্গা পূজা আৰু ইফালে মই গাড়ীখন পাম দিবা দিছোঁ পাম দি কিনে চেণ্ডেল ঠিক কৰিব লাগিব চেণ্ডেল মামাত ধৰি আছে দুটা জেগাত পাম দিম দি কিনে মামাতে যাম বেলেগনো কি ল'ম আৰু প্লেট কুচ ভাজাই লৈছোঁ দিয়ক নিজে লৈ যায় নিজে খাম নকৰি ইফালে আপোনালোকে যিমান দেখিছে চবেই ধানৰ খেতি হয় আৰু মাজে মাজে বস্তিও আছে বস্তিৰ মাজে মাজে খেতিও কৰিছে আৰু এইফালে ছাগাল কৰিছে আৰু আমি ইফালে যাই আছোঁ ইয়াতে আছে নদীটো আৰু নদীটো চাব যাই আছোঁ বৰ্তমান তো লাহে লাহে যাই আছোঁ ৰ'ব দেখাই আছোঁ আপোনালোকক নদীটো তো গাইছ মই অলপ আগতে মামাহঁতৰ ঘৰ আহি পালোঁ আৰু মই মানে মুখ হাত ধুই কিনে ফ্ৰেছ হৈ কিনে অলপমান বাহিৰৰ ফালে ফুৰিব ওলাই আহিছোঁ বাহিৰৰ ফালে মানে আমাৰ মামাহঁতৰ ওচৰতে ধৰি লওক 200 বা 100 মিটাৰ দূৰতে মৰা পাগলা দিয়া নদীটো যায় বহুত বছৰ আগতে মই ধৰি লওক 10 বছৰ আগতে মই ইয়াতে গা ধুইছিলোঁ এই নদীটোত তো সেই নদীটো আজি চাব আহিছোঁ এইফালেদি নদীটো যায় এইটো যেনেকৈ নদী আছে না এংকে এইটো হ'ল মৰা পাগলা দিয়া নদী আৰু আমাৰ বৰমাইদি যায় পাগলা দিয়া নদী এতিয়া মৰা পাগলা দিয়া ডিফাৰেঞ্চটো কি নাজানো এইটো নদী হয় মচিল না কিবা মৰা পাগলা দিয়া মানে কি পাগল আছিল কি নদীটো মানে কি আপোনালোকে যি জানে কমেণ্টত ক'ব তো মই চাব আহিছোঁ আজি মৰা পাগলা দিয়া নদীটো ইফালেদি এংকে এই নদী এতিয়া যেতিয়া মই সৰু আছিলোঁ মানে আমাৰ মাহীহঁতৰ লগত বা যিবোৰ সৰু আমাৰ লগত চলি আছিল না তেতিয়া গা ধুব আহিছিলোঁ তেতিয়া মানে ইমান সেই নাছিল দ নাছিল বা সেই নাছিল এতিয়া দেখা নাই মানে মস্ত দ হৈছে আৰু নদীটো বহুত বিশাল হৈ গৈছে একদম ইফালেদি এই ইমান এই ইনকে পূৰা একদম গুচি যায় সিফালে আৰু মানে মুছলমানৰ চোপা চিকা মুছলিম চোপা নেকি কিবা ইনকে আছে আৰু ইফালে নদীটো আহে ইনকে তো বহুত বছৰ আগতে মানে ফুৰবাটো আহি থাকোঁ মাজে মাজে কিন্তু বহুত আগতে গা ধুইছিলোঁ আৰু আজি চাব আহিলোঁ গাইছ মোৰ মানে এটা সৰু মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে মানে যিটো এইটো নদী আছে না এই নদীটোৰ নাম হৈছে বুঢ়াদিয়া নদী চৰি দিয়ক মানে মোৰ ক'ত ভুল হৈছিল আৰু আমাৰ বৰমাইদি যিটো কৈছে সেইটোৰ নাম হৈছে মৰা পাগল দিয়া মানে এইটো নদী মৰা পাগল দিয়া নহয় মোৰ ক'ত ভুল হৈ গ'ল এইটো হৈছে বুঢ়াদিয়া নদী আৰু আমাৰ বৰমাইদি যোৱাটো হৈছে মৰা পাগল দিয়া নদী মানে বহুতটা নদী আছে না আমাৰ নাম চাম বেলেগ থাকে নে কাৰণে অলপ ভুল হৈ যায় মাজে মাজে যিয়ে নহওক বাৰু নদীটো নদী আৰু তাৰ ৰহস্য বহুত থাকে নাম চাম কিনকে নাম ৰাখে আমি নাজানো বাৰু যিয়ে নহওক তাৰ কাৰণে চৰি ভুল হোৱাৰ কাৰণে চৰি বাকী নদীটো চালোঁ ভাল লাগিল চাই কিনে আগতে জানা চিংগা নহয় আৰু বেলেগ হৈছে আগতকৈ যিয়ে নহওক আগতে মানে এইগিলা মাটি চাটি খহি যোৱা নাছিলে বহুত খহি গৈছে ইমান মাটি খহি গৈছে আগতে মাটি বহুত দূৰত আছিল তো নদীটো ইফালে এংকে আহিছে আহি কিনে ইফালে একদম পূৰা যাই এংকে ঘূৰি পৰে বহুত দূৰক লৈ নলবাৰী চাইডে গুচি গৈছে তো এনেকৈ নদীটো বহুত বছৰ মূৰত চাব আহিলোঁ আজি
আৰু ইফালে আছে মুছলিম জোপা আৰু ইফালে হ'ল অসমীয়া জোপা চব ইফালে মানে আমাৰ মামাহঁতৰ ইফালে মুছলিম আৰু অসমীয়া আছে আমাৰ ফালে মুছলিম নাই আৰু আমাৰ ফালে বড়ো আৰু অসমীয়া আছে মই এইটো কোৱা নাই যে মুছলিমৰ বা বড়োৰ এইটো কোনো জাতিভেদৰ কথা কোৱা নাই মই জোপাটোৰ কথা কৈছোঁ যে এইফালে মুছলিম জোপা আছে এইফালে অসমীয়া জোপা আছে আমাৰ ফালে আৰু বড়ো জোপা আছে অসমীয়া জোপা আছে সেনেহেন আৰু যিয়ে নহওক এই নদীটো চালোঁ বহুত দিনৰ মূৰত এইফালে জাল টানি থৈ দিছে মানে মাছ মাৰিবৰ কাৰণে এই জাল বিৰাট ডাঙৰ ডাঙৰ জাল তো মানে সৰু থাকোঁতে মামাহঁত বহুত অহা আছিলোঁ বা আহিব ইচ্ছা হৈছিল মই সদায় মামাহঁতে আছিলোঁ কিন্তু ডাঙৰ হ'লোঁ যেতিয়া মই ডাঙৰ হোৱাৰ পিছত মানে আহিব ইচ্ছা নাযায় আৰু আহোঁ আহোঁ বুলি ভাবোঁ কিন্তু অহা নাযায় তাৰমানে তো আপোনালোকে নহয় কমেণ্টত ক'বচোন মানে মামাহঁতে আহিব ইচ্ছা যায় সৰুতে সদায় মামাহঁত আছিলোঁ কিন্তু ডাঙৰ হোৱাৰ পিছত মানে অহা নাযায় আহিব ইচ্ছা যায় যদিও অহা নাযায় হৈ যায় না কেতিয়াবা বাকী এতিয়া কোনোবাই ফলৰ খেতি কৰিছে কোনোবা ভালকৈ বঢ়িয়াকৈ নেট টেট টানি দিছে যাতে চাকাল চাকাল সোমাব নোৱাৰে এটা চাকা কেইটামান আছে ইয়াতে তাহাৰে নেকি ঘৰৰে নাজানো বাকী আগতে ইয়াতে মানে বহুত পথাৰ আছিল মই সেইকাৰণে চাব আহিলোঁ জেগাখিনি মানে ইয়াতে গৰু দিয়া ছাগাল দিয়া বহুত জেগা আছিল কিন্তু এতিয়া আজিকালি মানে নিজা নিজা মাটি যিহেতু চবৰে খেতি চেতি কৰিছে আৰু গাইছ মামাহঁতৰ ঘৰলৈ ফুৰিব আহিলোঁ বহুত দেখাব আপোনালোকক দেখালোঁ কি কি দেখাব লাগে কথা কিন্তু কৈছোঁ আপোনালোকে বুজি পাইছে কি কি ক'ব লাগে তো আজিকালি এইখিনি ভিডিঅ' সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত দেখাই আছোঁ যিহেতু পূজা আহি আছে 12 আহি আছে গুৰু জয়ন্তী আহিছে চবখিনি ভিডিঅ' বনাম চাই থাকক ভিডিঅ'টো আজিকালি এইখিনি সমাপ্ত কৰিলোঁ বাই বাই